My dear learners and viewers, welcome. Here I am Prosenjit. নমস্কাৰ। এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ লেচন 11 অনুশীলনী 11.1ত থকা কুৱেশ্যন নম্বৰ 7 আৰু 8 সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। My dear viewers and learners, welcome. আজি এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 11 পৰিমিতি এই পাঠটোৰ কুৱেশ্যন নম্বৰ 7ৰ পৰা আলোচনা কৰা হ'ব। ইয়াৰ আগতে দুটা ভিডিঅ'ত 11.1ৰ কুৱেশ্যন নম্বৰ 6লৈকে আলোচনা কৰা হৈছিল। সেই ভিডিঅ' দুটাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, প্ৰয়োজন হ'লে চাই ল'ব পাৰিব। কুৱেশ্যন নম্বৰ 7টো আছিলে এটা ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে 24.8 সেণ্টিমিটাৰ আৰু 5.5 সেণ্টিমিটাৰ, ৰম্বাসটোৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 সেণ্টিমিটাৰ হ'লে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। আহাচন কৰোঁ। 7 নম্বৰ কুৱেশ্যনটো আমি এতিয়া সমাধান কৰিম। তোমালোকে ইচ্ছা কৰিলে এইদৰে ৰম্বাস আৰু ত্ৰিভুজটো অংকন কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে চোৱা ABC এটা ৰম্বাস আৰু ABC এটা ত্ৰিভুজ। ইয়াত কি দিছিলে এটা ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান, তাৰমানে এই ৰম্বাসটো আৰু এই ত্ৰিভুজটোৰ কালি সমান। তাৰপিছত কি দিছে যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে 24.8 সেণ্টিমিটাৰ আৰু 5.5 সেণ্টিমিটাৰ, তাৰমানে এই ত্ৰিভুজটোৰ ভূমি যদি আমি এই BCটো ধৰোঁ, এইটো ভূমি কিমান দিয়া আছে 24.8 সেণ্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছে 5.5 সেণ্টিমিটাৰ। ধৰা এইটো উন্নতি H, ইয়াৰ দৈৰ্ঘ্যটো কিমান 5.5 সেণ্টিমিটাৰ। এতিয়া আমাক কি কৈছে ৰম্বাসৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 22 সেণ্টিমিটাৰ দিছে। আমি ধৰি লওঁ এই ABCD ৰম্বাসটোৰ এডাল কৰ্ণ অৰ্থাৎ D1 এডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান দিছে 22 সেণ্টিমিটাৰ। এতিয়া আমাক কি কৈছে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা, তাৰমানে আমাক AC কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব অৰ্থাৎ D2 ডায়াগনেল 2। আহা এতিয়া সমাধান কৰোঁ। গিভেন কি দিয়া আছে আমি গিভেন লিখি লওঁ। দিয়া আছে প্ৰশ্নটো ত্ৰিভুজটোৰ ভূমি মানে বেছ বি কিমান দিয়া আছে 24.8 সেণ্টিমিটাৰ আৰু ত্ৰিভুজটোৰ উন্নতি তাৰমানে H কিমান দিয়া আছে 5.5 সেণ্টিমিটাৰ। ৰম্বাসটোৰ এডাল কৰ্ণ অৰ্থাৎ D1টো যোগ দিয়া আছে, ইয়াত দিয়া আছিলে কিমান দিয়া আছে 22 সেণ্টিমিটাৰ, দেখিলে 22 সেণ্টিমিটাৰ। এতিয়া আমি জানো ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো কি হাফ ইনটু ভূমি ইনটু উন্নতি, তাৰমানে হাফ ইনটু ভূমি মানে বেছ বি ইনটু উন্নতি মানে H। এতিয়া হাফ ইনটু ভূমি বেছটো কিমান দিয়া আছে 24.8 সেণ্টিমিটাৰ ইনটু Hটো কিমান দিয়া আছে 5.5 সেণ্টিমিটাৰ। আৰু ত্ৰিভুজৰ কালিৰ এককটি লিখিবলৈ আমি বৰ্গ লিখিব লাগিব, বৰ্গ সেণ্টিমিটাৰ হ'ব, কাৰণ চেণ্টিমিটাৰ কি হয় চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ কি হ'ব বৰ্গ চেণ্টিমিটাৰ। যিহেতু কালি ওলাব লাগে সেইকাৰণে আমি বৰ্গ চেণ্টিমিটাৰ লিখিলোঁ। এতিয়া আহে আমি সমাধান কৰিলোঁ 1/2 ইনটু 24.8 আছে, আমি এইটো এইদৰে লিখিব পাৰোঁ 24 তাৰমানে 248 বাই দশমিকটো 11ত আছে সেইকাৰণে আমি তলত 10 দিলে দশমিকটো উঠি যাব, আমি এইটোকো উঠাই দিব পাৰোঁ 5.5টোক আমি 55 লিখিলোঁ বাই 11ত আছে সেইকাৰণে আমি তলত এটা 10 দি দিলোঁ, দশমিক উঠি গ'ল বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি কটাকাটি কৰি দিওঁ। আমি যদি 2ৰে 248ক হৰণ কৰোঁ মানে কটাকাটি কৰোঁ তেনেহ'লে কিমান হ'ব 2 গুণ 2, 2 দুগুণ 4, 4 দুগুণ 8। এতিয়া আমি 55 আৰু 10 এই 10ক তো 5ৰে হৰণ কৰিব 5 দুগুণ 10, তো এইটো কি হ'ব 5 11 55 মানে 5ৰ লগত 11 পূৰণ কৰিলে 55 হয়, তো মানে 55ক 5ৰে হৰণ কৰিলে 11 পাওঁ। এতিয়া আকৌ আমি এইটো 2টো কাটি দিছোঁ
6 দুগুণ 12 2 দুগুণ 4 তাৰমানে 62 হ'ল আমি কিমান পালো 62 into 11 by তলত কিমান আছে 10 বৰ্গ সেন্টিমিটাৰ 62 11 ৰে পূৰণ কৰিলে কিমান হ'ব 682 by 10 বৰ্গ সেন্টিমিটাৰ কিমান পাম আমি 682 লিখিলো যেহেতু হৰ মানে তলত কিমান আছে 10 আছে তাৰমানে একৰ পিছত এটা যদি আছে তাৰমানে 11 আগত দশমিক হ'ব কিমান হ'ব 68.2 বৰ্গ সেন্টিমিটাৰ তাৰমানে ত্ৰিভুজটোৰ কালি 68.2 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাক প্ৰশ্নমতে দিছিল যে ইয়াত প্ৰশ্নমতে কি দিছিলে যে ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান বুলি দিছিলে তো প্ৰশ্নমতে আমি কি লিখিব ৰম্বাসটোৰ কালি সমান সমান ত্ৰিভুজটোৰ কালি ৰম্বাসৰ কালিৰ সূত্ৰটো হ'ল হাফ ইনটু d1 ইনটু d2 তাৰমানে এটো হ'ল এডাল কৰ্ণৰ যোগ এটো হ'ল আনডাল কৰ্ণৰ যোগ এটা আমি এদৰে কৰিব পাৰো ৰম্বাসৰ কালি যেহেতু ত্ৰিভুজৰ কালি আৰু ৰম্বাসৰ কালি সমান আছিল কাৰণ ৰম্বাসৰ কালি কিমান হ'ব আমি ত্ৰিভুজটোৰ কালি কিমান পাইছিলো 68.2 বৰ্গ সেন্টিমিটাৰ তো ৰম্বাসৰ কালিও কিমান হ'ব 68.2 বৰ্গ সেন্টিমিটাৰ আমি কি লিখিম 68.2 বৰ্গ সেন্টিমিটাৰ আৰু ৰম্বাসৰ কালিৰ সূত্ৰটো কি হাফ ইনটু কৰ্ণ পূৰণ কৰ্ণ সমান সমান 68.2 এতিয়া হাফ ইনটু আমাক এডাল কৰ্ণৰ মান দিছিলে আমাৰ এডাল কৰ্ণৰ যোগ কিমান দিছিলে 22 সেন্টিমিটাৰ আমি লিখিলো 22 সেন্টিমিটাৰ 22 ইনটু আমাক আনডাল কৰ্ণৰ যোগ উলিয়াব লাগে 68.2 দুই কাটা গলে 11 গুণ 22 আমি কিমান পালো 11 d2 মানে ডায়াগোনাল টু ইকুয়াল টু 68.2 তো d2 ইকুয়াল টু কিমান হ'ব 68.2 by 11 তো আমি কটাকটি কৰিব পাৰো 11 কিমান বাজ যায় 68 ত 6 বাৰ আর থাকিলে 2 22.2 তো কিমান পালো 6.2 সেন্টিমিটার তাৰমানে আমাক উলিয়াব দিছিলে ইয়াত কি আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তুমি লিখি এতেকে আনডাল কৰ্ণৰ দৈৰ্ঘ্য 6.2 সেন্টিমিটার Question number 8 আছিলে ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি 480 মিটাৰ স্কয়াৰ মানে বৰ্গ মিটাৰ উচ্চতা 15 মিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 20 মিটাৰ আনটো সমান্তৰাল বাহুৰ মাপ উলিওৱা আহৰণ কৰো এৰ আমি এদৰে ট্ৰেপিজিয়ামটো অঙ্কন কৰি লব পাৰিবা তোমালোকে এ বি সি ডি ট্ৰেপিজিয়াম এদিছিলে ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ এইখন এই ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাখন ইয়াৰ কালি হল 480 মিটাৰ স্কয়াৰ অৰ্থাৎ 480 বৰ্গ মিটাৰ আৰু ইয়াৰ উচ্চতাটো কিমান দিছে 15 মিটাৰ আৰু সমান্তৰাল বাহু এটা দৈৰ্ঘ্য কিমান দিছে 20 মিটাৰ তে গিভেন আমাক কি দি আছে ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাৰ কালি কিমান 480 বৰ্গ মিটাৰ উচ্চতা হল 15 মিটাৰ আৰু সমান্তৰাল বাহু এটা দৈৰ্ঘ্য 20 মিটাৰ অৰ্থাৎ এ সমান্তৰাল বাহুটো আমি যদি এই ট্ৰেপিজিয়াম আকৃতিৰ বাগিচাখনৰ আমি যদি সমান্তৰাল বাহু কোনটো আছে এ বি আৰু সি ডি আমি যদি এটো এ বুলি ধৰো তেনেহলে এ বি টো কিমান হ'ব বি সমান্তৰাল বাহু দুটা এটা হল এ আনটো হল বি এতিয়া সমান্তৰাল বাহু এটা দৈৰ্ঘ্য কিমান দিছে অৰ্থাৎ এ সমান কিমান দিছে 20 মিটাৰ আনটো সমান্তৰাল বাহুৰ মাপ বি আমাক উলিয়াব লাগে কালি কিমান দিছে ট্ৰেপিজিয়ামৰ কালি কিমান দিছে 480
বর্গমিটার। এতিয়া টেবলিজমৰ কালিৰ সূত্ৰটো কি? হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি বা যোগফল পূৰণ উচ্চতা 480। এটা 1/2 বহালো। আমার এর মানটো দিছে, তার মানে এটা এডাল সমান্তরাল বাহুর মাপ যোগ দিছে আমার 20 মিটার বহাই দিলো, যোগ আনডাল সমান্তরাল বাহুর মাপ যোগ দিয়া নাই, এটা উলাব লাগে বি ইনটু উচ্চতাটো কিমান দিছে 15 মিটার 480। আমি কিদৰে কৰিম? আমি এইদৰে কৰিব পাৰো, একেবাৰে ইজি আছে। ইয়াত কিমান আছে 20 প্লাস বি সমান সমান আমি এইদৰে একেবাৰে লিখি দিওঁ ইজিতে 480। এইটো 1/2 আছে, এইটো এপিনে আহিলে হৰণতলৈ উল্টাই যাব, তাই আমি কি হ'ব 480 ইনটু 2 আৰু এইটো আমি 15টো যিহেতু এইটো পূৰণত আছে, এইটো কি হ'ব হৰণত আহি যাব, একেবাৰে ইজিছে কৰি দিলোঁ। এটা আমি কটাকাটি কৰিলে কি হ'ব? যদি আমি 5ৰে 15 হৰণ কৰি 3 5 গুণ 15, 5ৰে এইটো কৰিলে কি হ'ব 48ত 5 কে বাজায় 5 9 গুণ 45, 3 থাকিলে 30, 5 6 গুণ 30। আকৌ 3ৰে যদি আমি 96ক হৰণ কৰোঁ 3 3 গুণ 9, 3 2 গুণ 6, তাৰমানে কিমান পালো আমি 32 লগত 2 পূৰণ কৰিলে হ'ব 64। তাৰমানে আমি কিমান পালো 20 প্লাস বি ইকুয়াল টু 64। এটা আমাক বি এর ভ্যালু উলিয়াব লাগে, বি ইকুয়াল কিমান হ'ব 64। যেহেতু এটা প্লাসত আছে এপিনে আহি লিখিব সাইড চেঞ্জ হলে মাইনাস হৈ যাব। এতেকে বি ইকুয়াল কিমান হ'ল 64 পৰা 20 বি ইকুয়াল কিমান পাম 44। আমাক উলিয়াব দিছিলে আনডাল সমান্তৰাল বাহুৰ মাপ, আমি বি ইকুয়াল কিমান পালো 44। এতেকে আনডাল সমান্তরাল বাহুর মাপ 44 মিটার। থ্যাংকস ফর ওয়াচিং। ইয়ার পরবর্তী ভিডিওত কোশ্চেন নম্বৰ 9 পৰা সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰাব। থ্যাংক ইউ সো মাচ।